কাহিবাৰী আঞ্চলিক ৰাস মহোৎসৱৰ গৌৰৱ উজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ। পঁচিছটা বছৰ অতিক্ৰম কৰিলে কাহিবাৰী আঞ্চলিক সাৰ্বজনীন ৰাস মহোৎসৱ কমিটিয়ে। সেয়েহে ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি উলহ মালহেৰে উদযাপন কৰিলে ৰাস মহোৎসৱৰ। আজিৰ পৰা 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ভগৱান শ্ৰীকৃষ্ণৰ শ্ৰীচৰণত এপাহি পুষ্পাঞ্জলি অৰ্পণ কৰাৰ মানসেৰে আৰম্ভ কৰিলে ৰাস মহোৎসৱৰ। ৰাতিপুৱা 7 বজাত স্বচ্ছ অভিযান, ভাগৱত শোভাযাত্ৰা, বৃক্ষৰোপণ, প্ৰতিমা স্থাপন কৰি অৱশেষত মুকলি কৰিলে দুৱাৰ। মুখ্য মন্দিৰৰ দুৱাৰ উন্মোচন কৰে শ্ৰীযুত নগৰমল স্বৰ্গীয়াৰী। ঠিকে আছে। এইটো তাৰমানে বছৰ এইটো ভাগৱত মানে পৰিক্ৰমা বুলি কয়। এইটো ভাগৱত মানে এইটো ৰাস উৎসৱ মানে উপলক্ষে মানে ভাগৱত স্থাপন কৰাৰ পিছত আপোনাৰ ভাগৱত যেতিয়া পৰিক্ৰমা হ'ল, এতিয়া ভাগৱত স্থাপন হ'ব। তাৰপিছত এইটো ভাগৱত মানে পৰিক্ৰমা কৰা হ'ল আৰু এইটো ভাগৱত। ৰূপালী জয়ন্তী বৰ্ষ কাহিবাৰী আঞ্চলিক সাৰ্বজনীন ৰাস মহোৎসৱৰ সমূহ ভক্তবান ৰাইজক আমি আহ্বান জনাইছোঁ যে ৰাতিপুৱা 9 বজাত আমাৰ স্মৃতি তৰ্পণ অনুষ্ঠিত হৈছিল। সেইটো আমাৰ পাৰ হৈ গুচি গ'ল। তাৰপিছতে দ্বিতীয় কাৰ্যসূচী আছিল আমাৰ বৃক্ষৰোপণ। বৃক্ষৰোপণো আমাৰ পশু চিকিৎসালয়ৰ এজন ডক্টৰ তেখেতে কৰিলে। 3 নম্বৰ কাৰ্যসূচী আছিল আমাৰ ভাগৱত যাত্ৰা। গতিকে সমূহ ভক্তবান ৰাইজে মিলিত হৈতে ভাগৱত যাত্ৰাটো আমাৰ সুকলমে পাৰ হ'ল। ভাগৱত যাত্ৰাত আমাৰ বহু ভক্তপ্ৰাণ ৰাইজ অংশগ্ৰহণ কৰিছিল আৰু ইতিমধ্যে আমাৰ ভাগৱত যাত্ৰাটো সমাপন হৈ আমি আমাৰ মাজত কিছু ঠাণ্ডা পানীৰ ব্যৱস্থা কৰিছিলোঁ, সেইখিনি বিতৰণ হৈ গ'ল। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।